আমি ইয়াৰ আগৰটো ভিডিঅ'ত অনুশীলনী 1.1 1 নম্বৰ 4 কৰিছিলোঁ। এতিয়া আমি 5 নম্বৰৰ পৰা কৰিম, যিটো কৈছিলে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াব। ঠিক তেনে 405 আৰু 2520 আমি গসাগু উলিয়াম। এতিয়া এই দুটাৰ ভিতৰত ডাঙৰটো জানো আমি 2520টো, সেইকাৰণে ডাঙৰটো চিনাক্ত কৰি লৈছোঁ। আৰু এতিয়া ভাঙিম আমি 2520ক ইউক্লিডৰ কলন বিধি। যিহেতু 405ৰে আমি ইয়াক কি কৰিম, ভগাম। 405ৰে যাব, 405ৰে যদি ইয়াক আমি যদি ছবাৰ দিছোঁ, 6 5 গুণ 30, 4 4 24 কেইবাৰ গ'ল, ছবাৰ গ'লে হয় 2430। এতিয়া 2430ক আমি যদি 2520ৰ পৰা বিয়োগ কৰোঁ, তেতিয়াহ'লে নাথাকিব 90, তেতিয়া ভাগেৰ ঠাইত বহিব 90। এতিয়া 405ক আমি ভগাম কিহেৰে, ভাগে 90 আছে যিহেতু আমি 90ৰে ভগাম। 90ৰে 405ক যাব 4 9 গুণ 36, 4বাৰ দিছোঁ, 4 9 গুণ 36 হ'ব। তেতিয়াহ'লে ভাগে থাকিব 405ৰ পৰা যদি 36 এক যদি বিয়োগ কৰোঁ, 5টো নেমি আহিব, 40ৰ পৰা 36 গ'লে 45, তেতিয়াহ'লে ভাগে হ'ব 45। এতিয়া ইয়াৰ পাছত হ'ব, এতিয়া আমি 90ক ভাঙিম ভাগে 45ৰে। 45ৰে যাব 2 45 90 আৰু ভাগে থাকিব 0। তেতিয়াহ'লে 20 স্থানত আছে 45। এতিয়া আমি গসাগু কিমান পাই গ'লোঁ, 45। এতেকে 2520 আৰু 405ৰ গসাগু কি হ'ব, 20 স্থানত 45 আছে কাৰণে তাৰ গসাগু হৈ গ'ল 45। এতিয়া আমি পাছৰটো কৰিম। ঠিক তেনেদৰে আগৰটোৰ দৰে এই দুটা কোনটো ডাঙৰ আমি চিলেক্ট কৰি ল'ম। এতিয়া ডাঙৰটো হ'ব 1385টো ডাঙৰ 155তকৈ। তেতিয়াহ'লে 1385ক ভঙাম 155ৰে। 155ৰে যাব 155ক যদি 9 দি যাওঁ, 5 9 45, 5 কৰিলে 4, 5 9 45, 45 4ৰে 49 আৰু 9 কৰিলে 4, 9 গুণ 9 4 13। তেতিয়াহ'লে 1385তকৈ বেছি হৈ গৈছে, সেইকাৰণে ইয়াক 8 বাৰ দিম। 155 8 বাৰ দিলে 5 8 গুণ 40, 40 0 কৰিলে 4, 5 8 গুণ 40, 40 4 44 কৰিলে আকৌ 4, 8 গুণাত 8 4 12, তেতিয়াহ'লে 1240 হ'ল। 8 বাৰ দিলে 1240 হ'ব। আৰু ভাগে কিমান থাকিব, 1385 পৰা যদি আমি 1240 বিয়োগ কৰোঁ, 5 4 5 8 পৰা 4 গ'লে 4, 145 থাকিব। কিমান থাকিব, ভাগে থাকিব 145। এতিয়া 155ক আমি ভগাম 145, ভাগে 145 যাব, এবাৰেই যাব। তেতিয়াহ'লে 145 গুণ 145 হ'ব আৰু ভাগে থাকিব 10। এতিয়া 145ক ভাঙিম ভাগে 10ৰে। 10ৰে যাব 14 বাৰ আৰু যোগ থাকিব 5 থাকিবগৈ। এতিয়া যিহেতু 10টো আছে, 10টো ভগাম কি ভাগে 5ৰে। 5 2 গুণ 10 আৰু ভাগে থাকিলে 0। এতিয়া ইয়াৰ পৰা আমি 20 স্থানত আছে 5, তেতিয়াহ'লে আমি ইয়াৰ গসাগু ওলাব 5। গতিকে 1385 আৰু 155ৰ গসাগু হ'ব 5। এইটোৱে হ'ল ইয়াৰ আনচাৰ। এতিয়া আমি এই দুটাৰ ভিতৰত ডাঙৰটো চিলেক্ট কৰি ল'ম। 196টো ডাঙৰ 384তকৈ। এতিয়া আমি যিহেতু ডাঙৰটোক আমি ভগাম 1296ক যদি 384ৰে আমি ভগাওঁ, 3 4 গুণ কিমান হৈ যাব, 12 হৈ যাব। তেতিয়াহ'লে ইয়াক যদি আমি 3 বাৰ দিওঁ, 384 3 4 গুণ 12 2 কৰিলে 3 4 গুণ 12 12 হৈ যাব, কাৰণ আমি 3 বাৰ দিছোঁ। 3 4 গুণ 12 2 কৰিলে 1, 3 8 গুণ 24 25, 25 5 কৰিলে 2, 3 3 গুণ 9 10 11।
তেতিয়াহ'লে 3 বাৰ দিলে কিমান হ'ব 1152 আৰু ভাগশেষ কিমান থাকিব 1296 পৰা যদি 1152 বিয়োগ কৰোঁ 6 পৰা 2 গ'লে 4 9 পৰা 5 গ'লে 4 12 পৰা 1 গ'লে 12 পৰা 11 গ'লে 1 তেতিয়াহ'লে ভাগশেষ থাকিব 144 আমি যিহেতু 4 বাৰ নিদিলোঁ কাৰণ 4 বাৰে যদি 384ক দি দিওঁ তেতিয়া বেছি হৈ যাব সেইকাৰণে আমি 3 বাৰে দিছোঁ এতিয়া আমি 384ক ভগাম 144 144 যদি কৰোঁ এক যাব দুবাৰ দি চাওঁ 144 2 গ'লে 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 দুবাৰ দিছোঁ দুবাৰ দি ল'লে 288 288ক বিয়োগ কৰিলে 384 পৰা 288ক বিয়োগ কৰিলে 6 থাকিব 17 পৰা 8 গ'লে হ'ব 9 তেতিয়াহ'লে ইয়াত ভাগশেষ থাকিব 96 এতিয়া আমি 144ক ভগাম কিহেৰে 96 প্লাছ এবাৰ যাব এবাৰ বিয়োগ কৰিলে থাকিব 96 144 পৰা 96 গ'লে থাকিব 48 এতিয়া বিত থকা 96টো ভাগশেষ 48ৰে ভগাম 48ৰে ভাগি যাব দুবৰ আৰু ভাগশেষ থাকিব 0 এতিয়া যিহেতু ভাগশেষ 0 হ'ল আৰু 20 স্থানত 48 আছে গসাগু হ'ব 48 এতেকে 1296 আৰু 384ৰ গসাগু 48 এইটোৱে হ'ব ইয়াৰ আনচাৰ এতিয়া আমি চিনাক্ত কৰি ল'ম ডাঙৰটো কোনটো 4058টো ডাঙৰ 1848তকৈ সেইকাৰণে আমি 4058ক ভগাম ইউক্লিডৰ ফলনবিধিত যিহেতু হৰণ যাব কিহেৰে 1848ৰে যাব আমি যদি 3 বাৰ দিওঁ 3 বেছি হৈ যাব সেইকাৰণে আমি ইয়াক কেইবাৰ দিম দুবাৰ দিম চাওঁচোন দুবাৰ দিলে 1848ক যদি দুবাৰ দিওঁ 2 8 গুণ 16 6 গ'লে 2 4 গুণ 8 থাকে 9 2 8 গুণ 16 6 গ'লে 2 গুণ 2 একে 3 3696 4058ৰ পৰা 3696টো যদি বিয়োগ কৰোঁ 8 পৰা 6 গ'লে 2 15 পৰা 9 গ'লে হ'ব 6 9 পৰা 6 গ'লে 3 ভাগশেষ থাকিব 362 কেইবাৰ দিলোঁ দুবাৰ দিলোঁ আৰু ভাগশেষ থাকিব 362 এতিয়া 1848ক ভাঙিম কিহেৰে 362 62 যদি 5 বাৰ দিওঁ 5 2 10 10 0 গ'লে 5 30 একে 31 31 1 গ'লে 3 3 5 গুণ 15 15 3 18 তেতিয়াহ'লে আমি ইয়াত কেইবাৰ দিম দুবাৰ নহয় 5 বাৰ দিম 5 বাৰ দিলে 1810 ওলালে এতিয়া 1810 যদি 1848ৰ পৰা যদি 1810 বিয়োগ কৰোঁ তেতিয়া ওলাব 1848ৰ পৰা যদি 1810টো বিয়োগ কৰোঁ তেতিয়া 8 আৰু 4 পৰা 1 গ'লে 3 তেতিয়া আনচাৰটো ওলাব 38 এতিয়া 362ক আমি ভাঙিম 38 গ'লে 4 9 গুণ 36 এক যদি আমি 362ক যদি 38 ভাঙোঁ 3 9 বাৰ দি চাওঁ 38ক যদি 9 বাৰ দিওঁ 8 9 72 72 2 গ'লে 7 3 9 27 27 7 34 তেতিয়াহ'লে যাব 9 বাৰ 9 বাৰ গ'লে 342 342ক যদি আমি 362ৰ পৰা যদি বিয়োগ কৰোঁ 342ক 0 6 পৰা 4 গ'লে 2 তেতিয়াহে ভাগশেষ ওলাব 20 এতিয়া 38ক যদি ভাগশেষ 20ৰে ভগাওঁ 20 গুণ 20 আৰু ভাগশেষ থাকি যাব 18 এতিয়া আমি আকৌ 20ক ভগাম 20ক যদি 18 ভগাওঁ 18 গুণ 18
আৰু ভাগ 1 থাকি যাব 2 এতিয়া 18 ভগাম 18 2 ভগালে 2 × 18 যোগ ভাগ 1 থাকিব 0 এতিয়া আমাৰ গসাগু ওলালে 2 এতেকে 4058 আৰু 1848 গ খা উ 2 এইটোৱে হ'ল ইয়াৰ আনচাৰ